না মই কোৱা কথাটো এটো কৈছো যে যেহেতু সাংবাদিক সদায় এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আৰু সাংবাদিকৰ যিটো ধৰ্ম এই ধৰ্মটো তেওঁলোকৰ যিটো ধৰ্মটো পালন কৰাৰ সুবিধা দিব লাগে চৰকাৰে কোনো ধৰণৰ ইয়াত হস্তক্ষেপ কৰিব নালাগে তেওঁলোকৰ অধিকাৰ যিটো সাব্যস্ত কৰিব দিব লাগে চৰকাৰে যাতে তেওঁলোকক বাধা দিব নোৱাৰে চৰকাৰে মুক্ত মনে তেওঁলোকৰ কামখিনি তেওঁলোকক কৰিব দিব লাগে কিন্তু এতিয়া আমি দেখিছো হেয়তীয়াভাৱে চৰকাৰে সাংবাদিকৰ মানে কণ্ঠ ৰোধ কৰাৰ কাৰণে চেষ্টা চলাইছে গতিকে এয়া গণতন্ত্ৰৰ কাৰণে চতুৰ্থ স্তম্ভ গণতন্ত্ৰৰ কাৰণে এয়া কিন্তু ভাবুকি স্বৰূপ অসম প্ৰদেশ সাংবাদিক সন্থাৰ কেন্দ্ৰীয়ভাৱে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো ককিলা প্ৰেছ ক্লাবৰ সহযোগত ইয়াত অনুষ্ঠিত হ'ল ৰাতিপুৱা যি কাৰ্যসূচী আছিল আমাৰ প্ৰথম পতাকা উত্তোলন তাৰ পিছতে আছিল শহীদ সাংবাদিকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শহীদ তৰ্পণ তাৰ পিছতে আছে আমাৰ সকলোৰে আদৰৰ আমাৰ সকলোৰে মৰমৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলোৱে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিলে ইয়াৰ পিছতে আছিল আমাৰ আলোচনা চক্ৰখনত এই অঞ্চলৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ বাবে গতিকে আলোচনা চক্ৰ ইতিমধ্যে সমাপন হ'ল আৰু ইয়াত জ্যেষ্ঠ কেইবাগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হ'ল আৰু লগতে প্ৰতিগৰাকী সাংবাদিককে ইয়াত সম্বৰ্ধনা জনোৱা হৈছে উপলক্ষে সাংবাদিকসকল বা ৰাইজ আৰু চৰকাৰৰ মাজত এটা যোগসূত্ৰ যি ব্যাঘাত জন্মিছে কি আহ্বান জনাব মানে যেহেতু সংবাদ মাধ্যম এটা সুকীয়া এটা সংস্থা ইয়াত কোনো ধৰণৰ চৰকাৰ বা কোনো ধৰণৰ তেনেকুৱা কথা নাই কাৰণ যেহেতু সংবাদ মাধ্যমে সদায় বিৰোধীৰ ভূমিকা পালন কৰি আহিছে গতিকে সদায় যাতে সংবাদ মাধ্যমৰ যিটো স্বাধীনতা যিটো অধিকাৰ সদায় যাতে সুৰক্ষিত হৈ থাকে আৰু সদায় যাতে সংবাদ মাধ্যমে যি সময়ৰ পৰা আজিলৈকে সংবাদ মাধ্যম আছে আৰু ভৱিষ্যতেও যাতে তেনেকুৱা ধৰণৰ ধাৰাবাহিকতা ৰক্ষা কৰি থাকে সংবাদ মাধ্যমৰ নিজৰ স্বাধীনতা যিটো অধিকাৰ এই অধিকাৰ যাতে সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে মই কামনা কৰিছোঁ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তৰফৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত